শিৱসাগৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি শিৱসাগৰত সম্পূৰ্ণ কৰি তোলা হৈছে সকলো প্ৰস্তুতি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আমি শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাইছো শিৱসাগৰত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি শিৱসাগৰত সজাই পৰাই তোলা হৈছে আৰু প্ৰস্তুতি সম্পন্ন হৈ উঠিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অত্যাধুনিক সা সুবিধা সম্পন্ন এই ন্যায়িক আদালতৰ ভৱনটো শিৱসাগৰবাসীৰ বাবে এক অনন্য সম্পদ হিচাপেও পৰিগণিত হ'ব বুলি মই নিশ্চিত The Chief Justice of Guwahati High Court, Honorable Mr. Justice Bijoy Bishnoi, Honorable Judges, Justice Sri Suman Shyam, Justice Debashish Borua, Justice Sri Arundev Chaudhary of the Guwahati High Court are also present with us today. I congratulate everyone for this new judicial infrastructure. I am sure that under the guidance and leadership of our Honorable Chief Justice Sri Bijoy Bishnoi ji, we will continue to